বাঘৰ পিছত এইবাৰ নগাঁৱৰ ঢিঙত বন গাহৰিৰ সন্ত্ৰাস। দিন দুপৰতে ঢিং চহৰৰ মাজমজিয়াত বন গাহৰিৰ আক্ৰমণত দুজনকৈ লোক গুৰুতৰভাৱে আহত হোৱাৰ পাছত পুনৰ নিশা গাহৰিৰ আক্ৰমণত গুৰুতৰভাৱে আহত হয় ঢিং ৮ গাঁৱৰ মানস কুমাৰ শইকীয়া নামৰ লোকজন। গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত মানস কুমাৰ শইকীয়া বৰ্তমান ঢিং এফআৰইউত চিকিৎসাধীন। উল্লেখযোগ্য যে ঢিঙত অবাধ গতিত বৃদ্ধি পাইছে বন গাহৰিৰ সংখ্যা। ইপিনে গাহৰিৰ সমান্তৰালকৈ অন্য এক বিষাক্ত পোকৰ আক্ৰমণৰ বলি হৈ চিকিৎসাধীন হ'ব লগাত পৰিছে বহুকেইজন লোক। আজি কেইবাদিন ধৰি পেলাই হাতীয়ে হওক, বাঘেই হওক, বন গাহৰিয়ে হওক যথেষ্ট ধৰণৰ অশান্তিৰ সৃষ্টি কৰি আহিছে। এই মানুহখিনিক যিখিনি অশান্তিৰ সৃষ্টি কৰিছে তাক লৈ অসম চৰকাৰৰ কোনো ধৰণৰ বন বিভাগ এটা আছে বুলি আমি ইয়াত ভাবি লোৱা নাই। পোনপ্ৰথমে আজি ঢিং অঞ্চলৰ আমি ৰাইজ হৈ পেলাই এটা অনুৰোধ জনাইছোঁ, নগাঁও জিলাৰ বন বিষয়াকে আমি আদি কৰি অসম চৰকাৰৰ বন বিভাগক যদি পাৰে আমাৰ এই অঞ্চলত থকা বন গাহৰিয়ে হওক বা আমাৰ ইয়াত থকা যি জীৱ জন্তু আছে, বন্য জীৱ জন্তুৱে আমাক যিটো অত্যাচাৰ চলাই আহিছে, এই অত্যাচাৰ চলাই অহা এই বন গাহৰিকে আদি কৰি সকলোকে এটা বন বিভাগে ব্যাগুম বিভাগ, এইটো এটা ব্যাগুম বিভাগ আছে আমাৰ অসম চৰকাৰৰ, এই অসম চৰকাৰৰ ব্যাগুম বিভাগে যদি পাৰে নাকি লগাওক, অন্যথা আমাৰ ঢিঙৰ অঞ্চলৰ মানুহৰ ওচৰত গতাই দিয়ক, আমাক খাই পেলাওক, আমাক মাৰি পেলাওক, তাৰ বাহিৰে বেলেগ কথা একো নাই। পোকে কামোৰাৰ পাছতে অসহ্য বিষ আৰু জ্বৰত আক্ৰান্ত হৈছে কেইবাজনো লোক। সকলো বৰ্তমান ঢিং এফআৰইউত চিকিৎসাধীন অৱস্থাত। ইফালে বনৰীয়া হাতীয়ে ঢিঙৰ গায়ন গাঁৱৰ কৃষিভূমিৰ ফচল নষ্ট কৰি পেলাইছে। আজি এসপ্তাহ আগতো এবাৰ আহিছিলে হাতী দুটা, আহি পেলাই আমাৰ এইফালে অলপ ধান চান খেতি অলপ নষ্ট কৰি থৈ গ'ল। কিন্তু আজি যে ৰাতিপুৱা আহিছে, আজি আমাৰ এইফালে বেছি ক্ষতি কৰিলে, হেণ্ডেলবিলাক ভাঙি পেলাই, দুখীয়া মানুহ হেণ্ডেলবিলাক ভাঙি পেলাই থৈ গ'ল। এনেকৈ যদি আমাক ক্ষতি কৰি থাকে তেতিয়াহ'লে আমাৰ গৃহস্থসকলৰ বহুত ক্ষতি হৈ আছে।